কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ চতুৰ্থ স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলা কথাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শুকমুখে ৰাখি ভূমিত বৈলা বেদিত, ৰসত চতুৰ জিতু জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। ৰাম পৰম সন্তোষে পিউক ৰস অমৃত। কৃষ্ণ। ইয়াৰ পিছতে আমি শিৱদক্ষৰ বিৰোধৰ পৰৱৰ্তী অংশ, কিয়নো তেওঁ বিৰোধ কৰিছে নিজৰ জোৱাইক শিৱক, সেই কথাটো। ইয়াৰ পিছত আকৌ কি লিখিছে শুনো আহক। তেওঁৰ বদনাম গাই আছে এতিয়া, শংকৰৰ অপযশ গাই আছে সমাজৰ মাজত। ৰাম 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 অ কহিবু কতেক গুণ ইটো শংকৰৰ, থাকিবাক লাগি নাহি আপোনাৰ ঘৰ। প্ৰেত ভূত পিশাচ প্ৰমথ গণ হমে, থাকে শ্মশানত সদায় ফুৰয় বিষমে। কটিত নাহিকে বস্ত্ৰ দিগম্বৰ বেশ, দৰ্শনে মিলে দুখ লোকৰ নিশেষ। এনেকুৱা ধৰণৰ বদনাম কৰিছে। তেওঁৰ থাকিবলৈ ঘৰ নাই, ভূত পিশাচ প্ৰমথ গণৰ সৈতে তেওঁ ঘূৰি ফুৰে, শ্মশানত থাকে সদায় বিষম অৱস্থাত, দিগম্বৰ হয়তো বস্ত্ৰহীন হৈ ঘূৰি ফুৰে, আৰু যাক মানে দেখিলেই মানে মনটো বিষাৰত ভৰি পৰে, ভয় লাগে, এনেকুৱা ধৰণৰ তেওঁৰ অৱস্থা। নবান্ধে মাথাৰ জতা লুটয় মাটিত, কতো হাসে কতো কান্দে উন্মত্ত চিত্ত, কতো গীত গাৱে কতো নাচে নিৰন্তৰ, নাহিকে উত্তম চিহ্ন বেশ পাগলৰ। গতিকে তেওঁ কি কৰে, তেওঁৰ চুলি ইমান দীঘল মাটিতেই পৰি থাকে, নাবান্ধে। তেওঁৰ জটা হৈ যোৱা চুলিখিনি মাটিতেই মানে ওলমি যায়, মাটি চুই ফালে ঘূৰি ফুৰে, আৰু তেওঁ মানে নাবান্ধে। আৰু কোনোবা সময়ত হাঁহে, কোনোবা সময়ত কান্দে, কোনো সময়ত উন্মত্ত হৈ নাচে, কেতিয়াবা গান গায়। এইটো হ'ল ঈশ্বৰ, যিবিলাক একান্ত ভকত হৈ যায়, ব্ৰহ্মস্তৰত উপস্থিত হোৱা লোকসকলৰ এনেকুৱা ধৰণৰ অৱস্থা হয়। ঈশ্বৰ চিন্তন কৰি, ঈশ্বৰ স্বৰূপটো উপলব্ধি কৰি, ঈশ্বৰৰ মাত্ৰ ঈশ্বৰৰ গুণগানে গাই ফুৰে, কেতিয়াবা গান গায়, কেতিয়াবা নাচে, কেতিয়াবা চিঞৰি চিঞৰি কৃষ্ণ কৃষ্ণ বুলি ক'ব। এনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা হৈ যায়। তো সেইটো অৱস্থা শিৱ মহাদেৱৰ হয়। সেইখিনিকে বেয়া এটা গুণ বুলি পেলাই দক্ষই অহংকাৰেৰে তেওঁৰ গুণ বৰ্ণাই আছে, অপযশ বৰ্ণাই আছে। ৰাম সীতা ভস্ম ধূলি কৰে শৰীৰ মাৰ্জন, আন কিছু নাহি আৰু স্নানৰ লক্ষণ। সীতাৰ ভস্ম সানে গাত, সেইখিনিকেই মানে সেইখিনিৰে গোটেই গাটো যেন ভস্মৰে তেওঁ ঢাকি পেলাই লগাই ফেলে, আৰু তেওঁৰ মানে গা ধোৱাৰ কোনো লক্ষণে নাই, স্নানো নকৰে তেওঁ। মৃতকৰ অস্থি ভৈলা দিব্য অলংকাৰ, গ্ৰীবাত পিন্ধয় হাৰ মাথাময় হাৰ। গতিকে তেওঁৰ মানে মৃতকৰ হাড়দিবিলাকে তেওঁৰ অলংকাৰ হয়, হাড়বিলাক। তেওঁ মানে ডিঙিত মুণ্ডমালা পিন্ধে, নৰমুণ্ডমালা। মহা অমংগল ইটো নাম মাত্ৰ শিৱ, আপুনিও মত্ত আলগতে আৰ জীৱ।
বোলাৱে ঈশ্বৰ ভূত প্ৰমথ গণৰ, আন ভাল লোকে আকো নকৰে আদৰ। গতিকে শিৱ নামটো হ'ল মংগলকাৰী কল্যাণকাৰী নাম, কিন্তু এই শিৱ নামটো তেওঁৰ খাপ খোৱা নাই, এইটো অমংগলহে তেওঁৰ নামটো, অমংগলীয়া নাম। তেওঁ অন্য সেই প্ৰমথ ভূত পিশাচ সেই জীৱবিলাকৰ লগতহে ঘূৰি ফুৰে। তেওঁ মানে প্ৰমথ গণৰহে ঈশ্বৰ হয়, সেই ভূত পিশাচবিলাকৰহে তেওঁ ঈশ্বৰ হয়। আন ভাল লোকে তেওঁক কেতিয়াও আদৰ নকৰে। ৰাম হেনয় উন্মত্ত নষ্ট দুষ্ট শৌচহীন, কুটিল হৃদয় অতি দৰিদ্ৰৰ চিন। স্নেহৰ দুহিতা সতী আত্মবিহাদিলো, নাহি একো গুণ যেন জীৱনতে মৰিলো। এনেকুৱা উন্মত্ত পাগল নষ্ট চৰিত্ৰৰ দুষ্ট আৰু অপবিত্ৰ আৰু হীন মনৰ অধিকাৰী, সেই কুটিল হৃদয়ৰ অধিকাৰী আৰু দৰিদ্ৰৰ চিহ্ন থকা মহা দৰিদ্ৰৰ সৈতে মই মোৰ কনিষ্ঠ কন্যা, মোৰ প্ৰাণৰ কন্যাজনীক বিবাহ দিলো, এতিয়াহে মই নিগমে মৰিলো, এনেকুৱা ধৰণৰ তেওঁ অনুতপ্ত হৈছে। ৰাম সতিক সুমৰি আতি দগধ হৃদয়, হৰক দেখন্তে প্ৰাণ সমূলে উৰয়। মহাসাধ্বী কন্যা আতি স্বভাৱে সুন্দৰী, ত্ৰিভুৱনে নাহি যাক ৰূপে পতন তৰি। গতিকে মোৰ হয় কন্যা সতীৰ কথা মনত পৰি মোৰ হৃদয়খন জ্বলি গৈছে, দহি গৈছে, আৰু এই শিৱক দেখি ফালে মোৰ যেন প্ৰাণটো ওলাই গৈছে, এনেকুৱা ধৰণৰ হৈছে। মোৰ এই কনিষ্ঠা কন্যাজনীক মই কিয় বিয়া দিলো এইজন দিগম্বৰৰ সৈতে, এতিয়া ইয়াৰ ৰূপটো দেখিয়ে মোৰ প্ৰাণ যেন ওলাই যাব, এনেকুৱা ধৰণৰ অনুভৱ হৈছে মোৰ। তেনেকে ধৰণে এই দক্ষই এই গোটেই যজ্ঞৰ সমাজত যিমান দেৱতা ঋষি বহি আছিলে তেওঁলোকৰ আগত তেওঁ কৈ আছে, ৰাম ৰাম সি হেন কন্যাৰ মোৰ ইহেন কুস্বামী, অজানো পৰলোকে পাপ কৰি আছো আমি। মোৰ এনেকুৱা ধৰণৰ সুন্দৰ আৰু স্নেহৰ গুণৱতী কন্যাজনীৰ এনেকুৱা ধৰণৰ মানে কুৰূপ কুলক্ষণৰ স্বামী, এইবিলাক মই কি কৰ্ম কৰিলো, এইবিলাক কৰ্ম মোৰ পৰলোকত যিবিলাক মই বেয়া কাম কৰিছিলো, পাপ কৰ্ম কৰিছিলো, সেইবিলাকৰে ফল মই ভুগিবলগীয়া হৈছে বুলি তেওঁ কৈ আছে। ৰাম আৰু বিশেষত ব্ৰহ্মা আমাৰ জনক, বলিলা সতিক বিহা দিও শংকৰক। এতেকেহে ময়ো আৰু একোনো শুনো গুণিলো, অবিচাৰে ইহাত সতিক বিহা দিলো। মোৰ পিতৃ ব্ৰহ্মাই নিৰ্দেশ দিছিলে এই সতিক শংকৰৰ সৈতে বিবাহ দিয়া। মই যে পিতৃয়ে কোৱা কাৰণে ভাবিলো ভালেই মানুহ হ'বলা, গতিকে মই একো বাজ বিচাৰ নকৰাকৈ সতিক এই শংকৰৰ সৈতে বিবাহ দিলো। ৰাম আবে মোৰ খেদ নুগুচয় প্ৰতিনিত, কতেক কহিব তুমি হৱত বিদিত। ৰাম দহয় হৃদয় মোৰ খেদ নুগুচয়, সতিক সুমৰি মৰ্ম অধিক এবাৰ হয়। এহি মতে দক্ষে নানা আক্ষেপে কৰয়, বিচাৰত শুদ্ধ নিজ ব্ৰহ্মক কহয়। এনেদৰে শিৱৰ নিন্দা কৰি তেওঁ নিজৰ পুত্ৰীক মনত পেলাই তেওঁৰ মানে খুব আক্ষেপ বাঢ়ি গৈছে আৰু খুব এটা সুখ পাইছে সতিক কিয়নো বিয়া দিলো এই হৰৰ সৈতে, এই শিৱৰ সৈতে। তেওঁ মানে নিজকে শুদ্ধ বুলি কৈছে, আনবিলাক অশুদ্ধ। যিখিনি তেওঁৰ কথা শিৱৰ নিন্দাত ক'লে, সেই কথাখিনি তেওঁ অকণো তেওঁ মানে বিবেচনাৰে এইটোৱে ভাবি চাইছে কি মই যিখিনি কৈছো সেয়া সত্য কথাই কৈছো। তেওঁ যে অসত্য কথা কৈ আছে, তেওঁ যে আনক নিন্দা কৰি আছে, সেই কথাখিনি তেওঁ এই অহংকাৰত মত্ত হৈ পাহৰি গৈছে। কাক নিন্দা কৰিছে তেওঁ সকলো পাহৰি গ'ল, মাত্ৰ তেওঁ শিৱক জোঁৱায়েক বুলি ভাবিয়ে এই কথাখিনি নিন্দা কৰি আছে, এই কথাখিনিৰে নিন্দা কৰি আছে।
ৰাম ৰাম নকহিলো পদ তাকো বাৰহয় কাৰণে ভৈলা মৌন পাছে দক্ষ হবা বিদ্যমানে। আৰু বহুত দীঘলকৈ তেওঁ নিন্দা কৰিছে। এই কথাখিনি লিখকে কৈছে, কবিয়ে কৈছে, বহুত দীঘল হ'ব বুলি মই এইখিনিকেই বৰ্ণনা কৰিলোঁ। আৰু সেই তেনেধৰণে নিন্দা কৰি পেলাই দক্ষ অকণমান মৌন হৈ থাকিল বুলি কৈছে। তথাপিতো ক্ৰোধ নুগুচিল শংকৰক, উষমিষ কৰি ক্ৰোধে আছিল ক্ষণেক। এই ক্ৰোধ যুক্ত হৈ তেনেধৰণে নিন্দা কৰাৰ পিছত তেওঁ অকণমান মনে মনে থাকিল। তথাপিও তেওঁ উচপিচ কৰি আছে শংকৰৰ ফালে চাই, আৰু যেন বহুতো গালি দিব, বহুতো নিন্দা কৰিব, এনেকুৱা ধৰণৰ তেওঁ উচপিচ কৰি থাকিল বুলি কৈছে। ইয়াৰ পিছত কবিৰ উপদেশ ভাগি আহিব। তাৰপিছতেই দক্ষ আৰু শিৱৰ যিটো বিৰোধ, সেই বিষয়ে আমি আলোচনা কৰিম। আজিলৈ সামৰিছোঁ। জয় গুৰু শংকৰ।